বৃন্দাবনী বস্ত্ৰ ই অকল এখন বস্ত্ৰ নহয় বৃন্দাবনী বস্ত্ৰ আমাৰ পৰিচয় অসমৰ পৰিচয় এই বস্ত্ৰ তাঁতিকুছিৰ তাঁতিসকলে মথুৰা দাস বুঢ়া আটাৰ নেতৃত্বত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৰামৰ্শত এবছৰৰ পৰিশ্ৰমেৰে বৈ উলিয়াইছিল বিষ্ণু ভগৱানৰ অৱতাৰ শ্ৰীকৃষ্ণৰ লীলা খেলা সম্বলিত আপুৰুগীয়া এই বস্ত্ৰবিধ চাবলৈ কতজন যে অসমীয়াৰ এটি সপোন আছিল কাৰণ এই বস্ত্ৰবিধ আছিল ব্ৰিটিছ মিউজিয়ামত মনত এটা বহুত দিনৰ আশা আছিল যে ইয়াক কেনেবাকৈ দিন অসমত লৈ যাব পাৰিনি প্ৰত্যেকজন অসমীয়াৰ দৰে অসম সন্তান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটি সপোন আছিল যে কেনেবাকৈ হ'লেও এই বস্ত্ৰখন অসমলৈ লৈ আহিব কথামতে কাম হ'ল মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বৃন্দাবনী বস্ত্ৰখন গৃহভূমিলৈ উভতাই আনিবলৈ লণ্ডনলৈ যাত্ৰা কৰিছিল আৰু যাৰ ফলস্বৰূপে 17 নৱেম্বৰ 2025 অসমৰ ইতিহাসখন জিলিকি থাকিব কিয়নো এই দিনটোতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বৃন্দাবনী বস্ত্ৰ উভতাই অনাৰ বাবে ব্ৰিটিছ সংগ্ৰহালয়ৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে এয়া জাতিৰ গৌৰৱ দেশৰ স্বাভিমান মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিশেষ কৃতিত্বৰ বাবে আন্তৰিক কৃতজ্ঞতা বৃন্দাবনী বস্ত্ৰৰ পৰাও বা বৃন্দাবনী বস্ত্ৰৰ বিষয়েও আমাৰ নৱ প্ৰজন্মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বুজি উঠিব